to the channel. আজি ভিডিওটোত আমি ম্যাথছৰ MCQ ডিসকাস কৰিম। আজি আমি ম্যাথছৰ চেপ্টাৰ নম্বৰ 6 টো ডিসকাস কৰিম। ত্ৰিভুজ চেপ্টাৰটো মই অলৰেডি তোমালোকক পঢ়াই থোৱা আছে হা। সায়েন্সৰ প্লেলিষ্টটো চাব পাৰিবা। প্ৰত্যেকটো ভিডিওত আৰম্ভণিত কৈ দিওঁ একেখিনি কথা। প্ৰথম কোৱেশ্চন আছে এটো যে তলৰ কোনটো উক্তি শুদ্ধ হয়? সকলো বৃত্তই সৰ্বসম। সকলো বৃত্ত সৰ্বসম কেনেকৈ হ'ব? সৰ্বসম হলে সমান হ'ব লাগিব না সাইড বিলাক। সৰ্বসম নহয়। সকলো বৃত্তই সদৃশ হ'ব পাৰে। সব বৃত্তৰ আকাৰবিলাক একে। সদৃশ মানে আকাৰবিলাক একে। সকলো আয়তে সৰ্বসম নহয়। সকলো সমদ্বিবাহু ত্ৰিভুজে সদৃশ নহয়, হ'ব নোৱাৰে। কিন্তু সকলো বৃত্তই সদৃশ এটো হ'ব পাৰে। নেক্সট আছে এটো থেলছৰ উপপাদ্য। এটোৰ ওপৰতে MCQ আহিব মোৰ মতে হা। চাবা ত্ৰিভুজ এটা যদি এনেকে আছে A B C, এটো এটা ত্ৰিভুজ হয়। ইয়াৰ এটা বাহুৰ সমান্তৰালকে তুমি D আৰু E টানি দিলা, তেতিয়া কি হয় জানানে? সমানুপাতিক হৈ যায়। মানে যদি D আৰু BC মানে এটো আৰু এটো সমান্তৰাল হয়, তেতিয়া কি হয় জানানে? এখিনি ডিভাইডেড বাই এখিনি, এখিনি ডিভাইডেড বাই এখিনি হয়। মানে AD বাই DB ইকুৱেল টু AE বাই EC এটো হয়। আৰু এটা হৈ যায় মানে AD বাই A গোটেইখিনি, হেতু হয় হা। AD বাই গোটেই AB ইকুৱেল টু AE বাই AC। দুইটা হয়, জাস্ট মনত ৰাখিবা। এটো ওপৰতে MCQ আহিব। এটা চোৱা ইয়াতো হেকে কৈছে, কি কৈছে ABC এনেকুৱা ত্ৰিভুজে MCQ আহিলে জাস্ট ট্ৰায়াঙ্গলটো বনাই লবা সাইডত, মানে য'ত ৰাফ কৰিবলৈ কাৰণে জেগা দিয়ে। তাৰপিছত এইবিলাক লিখি লবা। AD আছে 1.5, DB আছে 3, AE আছে 1 সেন্টিমিটাৰ, AE আমাক উলিয়াব লাগে AC। এটো x ধৰি ললো, তেতিয়া কি হ'ব? 1.5 ডিভাইডেড বাই 3 ইকুৱেল টু এফালে 1 ডিভাইডেড বাই এখিনি x। কিন্তু কৰিলে 1.5 বাই 3 কাটিলে 2 যায়। So 1/2 equal to 1/x. So ইয়াৰ পৰা x কিমান হ'ব? 2 সেন্টিমিটাৰ। নেক্সট কোৱেশ্চন, ত্ৰিভুজ ABC এংগল A টো 90 ডিগ্ৰী হয়। ঠিক আছে, আঁকি ললো। ত্ৰিভুজৰ কোৱেশ্চন আঁকিয়ে ল'ব লাগে প্ৰথম। AB হ'ল 3 সেন্টিমিটাৰ, BC হ'ল 5 সেন্টিমিটাৰ। ইমান ইজি প্ৰশ্ন এটোতো সৰু পোৱালি এটাক দেও কৰিবলৈ। তো এটো উলিয়াব দিছে। এটো x ধৰি ললো। পাইথাগোৰাছৰ উপপাদ্য মতে নাই মই ভাইছো সৰি মই ভাইছো এটো উলিয়াব দিছে AC। ভালকে চাবা প্ৰশ্নটো এটো কাৰণে। এটো আছে 5, তাৰপিছত AD লম্ব BC হয়। মানে AD পৰা BC তুমি লম্ব টানিছা। আমাক কৈছে AD কিমান হ'ব তেতিয়া? AD কিমান হ'ব? ইয়াৰ এটা উপপাদ্য আছিল মেথছত, তোমালোকে চাব পাৰা। ইয়াৰ এটা তোমালোকৰ হেৰি আছিলে উদাহৰণ 10 160 পেজত। মোৰ কিতাপত 160 পেজত আছে উদাহৰণ এক্সাম্পল 10 টো। এই তাতে এটো ফৰ্মুলাটো আছিলে। তাত এটো আছে যে এনেকুৱা এটা ত্ৰিভুজ থাকিব। ঠিক আছে, ইয়াৰ নিচিনা ত্ৰিভুজ ধৰা ABC। তাৰপিছতে যোনটো সমকোণ হয় তাৰ পৰা উল্টা সাইডে আৰু এটা লম্ব টানি দিয়ে। মানে এটো সমকোণ। তেতিয়া কি হয় জানেনে? ফৰ্মুলাটো BC স্কয়াৰ ইকুৱেল টু বাই AC স্কয়াৰ। তাৰ মানে কি জানানে? এনেকুৱা যদি কন্ডিশন হয়, সমকোণ যোনটো পৰা গৈছে মানে যোনটো ডাঙৰ সমকোণ মানে ত্ৰিভুজটোৰ যোনটো সমকোণ হয়, ঠিক আছে, তাৰ লগত কি বাহু লাগি আছে চাবা, AB আৰু AC। হে দুটা স্কয়াৰ কৰিবা, মানে AC স্কয়াৰ ডিভাইডেড বাই AB স্কয়াৰ। সমকোণটোৰ লগত যোন দুটা বাহু লাগি আছে হে দুটা স্কয়াৰ কৰিবা। ইকুৱেল টু কিমান ডিভাইডেড বাই কৰি ইকুৱেল টু কিমান হয় জানানে? এইখিনিৰ পৰা ইকুৱেল টু এইখিনি মানে চোৱা আমি ওপৰত কি লিখিছো AC স্কয়াৰ মানে এইডাল বাহু। ঠিক আছে, সো এইডাল বাহু ক'ত হৈছে? C পইণ্টটো আছে। যদি C পৰা এইখিনি লাগে কিমান হ'ব? CD ডিভাইডেড বাই, ঠিক তেনেকে AB বাহুডাল লগাইছো, গতিকে এইফালে BD। এটো হয় ফৰ্মুলা হয় এটো। মন ৰাখিবা। এটোৰ ওপৰত MCQ আহিছে, ভাল কোৱেশ্চন হয় এটো। গতিকে ইয়াত AC কিমান হ'ব? AC স্কয়াৰ ডিভাইডেড বাই AB স্কয়াৰ ইকুৱেল টু CD বাই BD। এটা আমি গোটেইটা উলিয়ালে হ'ল। কেনেকৈ উলিয়াব চাবা। ত্ৰিভুজটো একেবাৰে আঁকি লওঁ, না আঁকিলেও হ'ল। ৰাখা। ঠিক আছে, এই গোটেইখিনি এখিনি 3 হয়, এখিনি 5 হয়। AC ডাল উলিয়াই লওঁ। এটো যদি মই x ধৰো কি হ'ব? 3 স্কয়াৰ প্লাস x স্কয়াৰ ইকুৱেল টু 5। ইয়াৰ পৰা তুমি x ৰ ভ্যালু ন, তাৰ মানে এটো পাইথাগোৰাছ থিওৰেম মতে উলিয়াইছো। x ৰ ভ্যালু ইয়াত 4 পাবা, মানে এটো 4 সেন্টিমিটাৰ ওলাব। একেডাল পালো। নেক্সট BC মানে CD
আৰু DB উলিয়াব লাগে ঠিক আছে আমাক উলিয়াইছে AD কিমান হয় AD কিমান হয় এটা খুদিছে জাস্ট কেনে কৰিবা চাবা এটা ঠিক আছে নেক্সট আমি আৰু এটা কন্ডিশন উলিয়াব লাগিব এটো ট্ৰায়াঙ্গুলাৰ এটো অকমান দীঘলীয়া কোৱেশ্চন হয় এটো কাৰণে এটা সো আমি উলিয়াব লাগে CD আৰু BD জানিব লাগিব তেতিয়াহে কৰিব পাৰিম কেনেকৈ কৰিম কোৱেশ্চনটো তোমালোকৰ টাফ লাগিব পাৰে কেছ নাই আৰামত পাৰিবা সো তুমি ট্ৰায়াঙ্গলটো আকৌ ইয়াত মই লিখি লৈছো হা A B C ঠিক আছে ইয়াৰ পৰা ইয়াত D এটা আমি দুটা ট্ৰায়াঙ্গল সদৃশ দেখাম হা এটো 90 ডিগ্ৰী এই গুটেটো 90 ডিগ্ৰী গটিকে এই গুটে ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত এংগল A আৰু এই সৰু ত্ৰিভুজটোৰ ভিতৰত এংগল মধ্যম এটো ত্ৰিভুজ লৈছো ACD ত্ৰিভুজ ACD টো লৈছো ঠিক আছে আৰু ডাঙৰ ত্ৰিভুজটো লৈছো ACD এংগল D টো সমান হয় নেক্সট এই দুইটা ত্ৰিভুজ মানে গুটে ডাঙৰ ত্ৰিভুজটো আৰু ACD এই ত্ৰিভুজটো এটো কোণ একে হয় গটিকে দুইটাতে এটো C = C হ'ল গটিকে যেহেতু ত্ৰিভুজৰ দুটা কোণ সমান হয় তো দুটা কোণ সমান হলে 3 নম্বৰটো অটোমেটিক সমান হ'ব তাৰ মানে গুটে ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত AC আৰু বাকি কি থাকিল B = সৰু ত্ৰিভুজটোৰ ভিতৰত বাকি কি থাকিল D আৰু C আহিল D আহিল C আহিল বাকি কি থাকিল A গটিকে কোন দুটা ত্ৰিভুজ সদৃশ হ'ব আমি যদি লিখো কেনেকৈ লিখো ACB কি ত্ৰিভুজ ACB সদৃশ মই এফালে লিখি দিছো ত্ৰিভুজ ACB সদৃশ সৰু ত্ৰিভুজ কি DCA সিৰিয়ালি লিখিবা DCA ঠিক আছে যেহেতু ত্ৰিভুজ সদৃশ হলে কি হয় বাহুবিলাক সমানুপাতিক হয় অনুৰূপ বাহুবিলাক ঠিক আছে অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় আমি কোৱেশ্চনৰ এনসাৰত গৈ আছো এনসাৰ উলিয়াবৰ কাৰণে এখিনি কৰিব লাগিব ঠিক AC বাই কি হ'ব এফালে CD ইকুৱেল টু এফালে আছে BC বাই AC হল এটো কৰিলো ইয়াৰ পৰা আমি CD টো উলিয়াব পাৰিম সো মই যদি কৰো AC আমি কিমান জানো AC x লৈছিলো হেতু 4 ওলাইছিল ডিভাইডেড বাই CD ইকুৱেল টু BC আমি কিমান জানো BC গুটেখিনি 5 হয় ডিভাইড বাই AC হয় 4 সো ইয়াৰ পৰা যদি মই কৰো CD কিমান হ'ব CD হ'ব 16/5 ঠিক আছে CD হ'ব 16/5 ঠিক আছে থাকক CD 16/5 তো BD কিমান হ'ব B আৰু D CD যদি 16/5 হয় আৰু টোটাল 5 হয় ঠিক আছে সো BD কিমান হ'ব 5 - 16/5 হ'ব সো 5 * 5 25 - 16 মানে 9/5 গতিকে আমি কি পালো এখিনি 16/5 এখিনি 9/5 ঠিক আছে সো আলটিমেটলি আমি এতিয়া আনসাৰ উলাইব গৈ আছে আমাক উলিয়াব কি দিছে AD উলিয়াব দিছে ন আৰে আমি AD উলিয়াব লাগে জাস্ট AD কেনেকৈ উলিয়াম AD ইয়াৰ উলাই যাব চোৱা ইমানখিনি কৰিবই নালাগে এইটো ফৰ্মুলা ইউজে নহয় দেখোন এটো ইউজে নহব চাগে চোৱা AD মানে এই সদৃশ ত্ৰিভুজটো উলিয়ালো ন ইয়াতে মই যদি চাও ইয়াত AD সো এফালে কিমান হ'ব AB সো ইকুৱেল এটো এফালে লিখিব পাৰো AB বাই AD ঠিক আছে ইয়াৰ পৰা আমি চোৱা এইবিলাক একোৱে উলিয়াব নালাগে CD উলিয়াব নালাগে জাস্ট এটো ইউজ কৰি উলিয়াই দিয়া AD ভ্যালু আমাক উলিয়াব কি দিছে এটো চাবা না পৰীক্ষাত BC আছে কিমান 5 AC আছে 4 ইকুৱেল টু AB আছে 3 AD উলিয়াব লাগে কিমান হ'ব 12/5 ইমান ইজি এইবিলাক তুমি ভাবিয়ে থাকিব নালাগে এইবিলাক কৰিবই নালাগে জাস্ট ত্ৰিভুজ দুটা সদৃশ দেখুৱা তাৰপিছত সমানুপাত কৰা AD ভ্যালু উলিয়াই দিয়া নেক্সট সদৃশ দিয়া আছে দুটা ত্ৰিভুজ ঠিক আছে এটা এই এংগল A47 ই মান হয় C কিমান হয় হদিছে এটা এনেকুৱা এটো ভাল প্ৰশ্ন হয় হা সদৃশ হলে অনুৰূপ কোণবিলাক সমান মানে ইয়াৰ এটো A হয় ইকুৱেল টু এফালে D হ'ব ঠিক আছে এটা A ভ্যালু 47 গটিকে D ভ্যালু 47 হ'ব ঠিক তেনেকৈ এফালে B হয় এংগল এফালে E হয় এটা E ভ্যালু 83 গটিকে দুইটা 83 হ'ব আমাক দিছে C ভ্যালু কিমান হয় C ভ্যালু আমি x ধৰি ললো
তেতিয়া কি হ'ব a ভ্যালু 47 b ভ্যালু 83 c x গুটেকেটা মিলি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হাতে 3 10 হাতে গলে 1 8 আছে 12 1 13 এই পাই x ভ্যালু কিমান হ'ব 50 এনেকৈ কৰিবা নেক্সট x ৰ মান নিৰ্ণয় কৰা যত d সমান্তৰাল bc হয় মানে এটো নিচিনা কোৱেশ্চন x টো উলিয়াব লাগে ডাইৰেক্ট কৰি দিয়া x by 7.2 a2 divided by a2 equal to 1.8 divided by 5.4 2 divided by a2 1.8 এর 5.4 ডাইৰেক্ট তিনিবাৰ গৈ আছে পদ 1 আছে সো কি হ'ব 3 ৰে 7.2 কাটি দিব পাৰা 2.4 হয় সো ইয়াৰ পৰা x by 2.4 equal to 1 so x is equal to 2.4 next all dash triangles are similar সকলো dash ত্ৰিভুজ সদৃশ হয় সকলো বিষমবাহু নহব সমদ্বিবাহু নহব সমবাহু হ'ব সকলো সমবাহু ত্ৰিভুজ সমান মানে বাহুবিলাক হেবিলাক সদৃশ হয় ABC আৰু DF ত্ৰিভুজত কোন দুটা সমান সমান মানে সমানুপাতিক দিয়া আছে আমি লিখিব লাগে এনসার কি হ'ব এটা এটো ভাল প্ৰশ্ন তোমালোকে মানে চাব লাগিব আমি সদৃশ ত্ৰিভুজ দুটা যে ৰিপ্ৰেজেন্ট কৰো সিৰিয়ালি লিখো মানে বস্তুটো খেলিমেলি হৈ গলে তোমালোকে সব এনসার ভুল হ'ব সো ইয়াত AB আছে ইয়াত DF আছে তাৰ মানে আমি ইয়াত এনেকৈ লিখিব পাৰো ত্ৰিভুজ এফালে AB থাৰ্ডটো আমি নাজানো এফালে DF next ইয়াত B লগত C আছে গতিকে এ B পিছত ইয়াত জাস্ট C দিও ইয়াত F ৰ পিছত জাস্ট E আছে সো F ৰ পিছত জাস্ট E দিলো হৈ গল লাষ্টৰটো মিলিছন নাই চাবা CA ইয়াত ED দুইটা মানে সিৰিজটো মিলিছে সো এটো হ'ব ABC DFE কত আছে ABC DFE ABC DFE ABC DFE ABC DFE DF নাই দেখোন কত দুটা অপচন একে দিছে এটা ভুল বেলেগ হ'ব লাগিব হেতু DFE হ'ব লাগিব ঠিক আছে এনেকে নেক্সট তিনটা ত্ৰিভুজ দিয়া মানে এটা ত্ৰিভুজ দিয়া আছে একেটা দিয়া আছে এটো ট্ৰিগোনোমেট্ৰিক কোৱেশ্চন হয় চাগে হা এটো তাতে হ'ব এটো চাবা সমসংখ্যক বাহু থকা দুটা বহুভুজ সেম বাহু থকা বহুভুজ সদৃশ হ'ব যদি হে সিহঁতৰ অনুৰূপ কোণবোৰ সদৃশ কেতিয়া হয় অনুৰূপ কোণবিলাক সমান হয় আৰু অনুৰূপ যিবিলাক বাহু হয় হেবিলাক সমানুপাতিক হয় অথন নিচিনা সেম টাইপৰ প্ৰশ্ন আকৌ আহিছে সদৃশ লিখিয়া সিৰিজটো গতিকে আমি কি চাম ইয়াত AB আছে আৰু এফালে ইয়াত QR আছে ঠিক আছে QR আছে নেক্সট চাবা এতিয়া কেনেকৈ চাবা B লগত C আছে ঠিক আছে গতিকে আমি B পিছত C দিম ইয়াত সেকেন্ডত কি আছে R ৰ লগত কি আছে R ৰ লগত ইয়াত P আছে ঠিক আছে ইয়াত আমি একিটা P লিখিম বুজি পালা তাৰ পিছত চাবা থাৰ্ডটো মিলিছে নাই CA C আৰু A আৰু PQ P আৰু Q হৈ গল মিলি গল গতিকে এটো হ'ব QRP ABC সদৃশ QRP কবাত আছে নে ABC সদৃশ QRP কতো নাই ঠিক আছে তো এটো আর বেলেগ টাইপত কিবা হয় নেকি চাবা এটো তুমি উল্টাই লিখিব পাৰা একো কেস নাই মানে আলটিমেটলি তুমি এটো উলিয়াই ললা হা ABC সদৃশ QRP তে উল্টা পুল্টা কৰি চাই থাকিবা এটো PQR আছে আমি যদি PQR সিকোয়েন্সত লিখো PQR মানে লাষ্টটো ফাৰ্ষ্টত লিখিছে ইয়াত লাষ্টটো ফাৰ্ষ্টত লিখিলে C তত Q ফাৰ্ষ্টটো লিখিছে নেক্সট ফাৰ্ষ্টত আছে A CAB আৰু PQR হ'ব লাগে হয় নেকি PQR লগত CAB হ'ব লাগিব PQR লগত CAB হ'ব লাগিব এটো তেনেকে সিৰিজটো সিকোয়েন্সটো মিলাই লিখিবা নেক্সট সেম টাইপৰ প্ৰশ্ন এটো নিজে কৰিবা থেলছৰ উপপাদ্য দুটা সদৃশ ত্ৰিভুজ ATQ অথন নিচিনা সেম প্ৰশ্ন angle A equal to এফালে angle P হ'ব হেতু আছে 80 ডিগ্ৰী Q আছে 45 তাৰ মানে B আৰু Q সমান হয় 45 ডিগ্ৰী আমি লব লাগে C মান কিমান C to x ধৰিলো সো তিনটা কোণৰ সমষ্টি 180 80 plus 45 plus x equal to 180 80 plus 45 125 plus x equal to 180 minus 125 555 degree
নেক্সট সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে অনুৰূপ কোণবিলাক কি হয় সমান হয় আৰু অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় ইংলিছত সমানুপাতিক বুলি কি কোৱা হয় সমানুপাতিকটোক প্ৰপৰ্চনেল সেম টাইপৰ প্ৰশ্ন নিজে কৰিবা আই হোপ নিজে কৰিব পাৰিবা সমদ্বিবাহু ত্ৰিভুজ য'ত C 90 ডিগ্ৰী হয় AC 6 সেন্টিমিটাৰ হয় তেন্তে AB কিমান হয় সমদ্বিবাহু ত্ৰিভুজ য'ত C to 90 ডিগ্ৰী C to 90 ডিগ্ৰী AC 6 সেন্টিমিটাৰ তেন্তে AB কিমান হয় এটো কদিছে এতিয়া সমদ্বিবাহু ত্ৰিভুজ হলে এটো সমান হ'ব ইয়াৰ 6 এই দুটা সমান হ'ব লাগিব সদায় সমদ্বিবাহু ত্ৰিভুজ হলে সমদ্বিবাহু ত্ৰিভুজ আৰু যদি 90 ডিগ্ৰী হয় তেতিয়া এটো আৰু এটো সমান হ'ব লাগিব এটো 6 হ'ব লাগিব আমি AB টো উলিয়াব লাগিব উলিয়াই দিয়া এটো x ধৰি লোৱা x square equal to 6 square plus 6 square মানে 36 plus 36 72 so x equal to 2 into 36 কিয় লিখিছো মানে root over ভিতৰত so 6 root 2 তলৰ কোণটো সদৃশ সকলোবিলাক বৰ্গ সদৃশ হয় মন ৰাখিবা ৰম্বাস নহয় সামন্তৰিক নহয় আয়তো নহয় সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 কালিৰ অনুপাত কিমান এটো তোমালোকৰ এটা উপপাদ্য আছে চাগে এক মিনিট মই তোমালোকক কৈ আছো এটা উপপাদ্য মই দেখিছিলো সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সদৃশ ত্ৰিভুজৰ কালি yes দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত হেতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় তো 4:9 যদি বাহুৰ অনুপাত হয় হেতৰ বৰ্গ হ'ব কিমান 4 স্কয়াৰ 16 9 স্কয়াৰ 81 16 into 81 next ABC সদৃশ PQ আর AB মান আছে BC মান আছে PQ মান আছে QR কিমান তো আমি জানো সদৃশ হলে AB by PQ equal to BC by QR ঠিক কৰি দিয়া AB ভ্যালু আছে 5 PQ ভ্যালু আছে 10 BC ভ্যালু আছে 6 QR উলিয়াব লাগে 5 by 2 কৰিলে 2 সো পূৰণ কৰিলে QR equal to 6 into 2 12 centimeter next এটা বৰ্গ আৰু এটা ৰম্বাস সদৃশ কেতিয়া হ'ব নোৱাৰে বৰ্গ আৰু ৰম্বাস কেনেকৈ সদৃশ হ'ব সৰ্বসমটো হ'বই নোৱাৰে বাহুবিলাক সমান হ'ব লাগিব কোণবিলাক সমান হ'ব লাগিব নহয় গতিকে এটাও নহয় এটো সেম টাইপৰ প্ৰশ্ন এনেকুৱা কৰি এটো কৰি আইছো অলপ আগতে ঠিক আছে মানে আসলে ত্ৰিভুজৰ ওপৰত নেক্সট আমি বেলেগ টপিক নেক্সট চেপ্টাৰটো দিম